নমস্কাৰ বন্ধুসকল, আমাৰ লংকাত দুৰ্গা পূজাৰ যি বিজয়া দশমী, সেই বিজয়া দশমীৰ দিনা যিটো প্ৰাইজ বিতৰণী হয় এইটো দুভাগত হয় আজিকালি। তো এটা টাউন কমিটিৰ ফালৰ পৰা হয় আৰু এটা বিজেপি টাউন মণ্ডলৰ ফালৰ পৰা হয়। তো কিবা এটা কাৰণত আমাৰ বিজেপি টাউন মণ্ডলে এই জেগাত বহা নাই বা কিবা কাৰণত দিব পৰা নাই। তো যাৰ ফলত আজি সিহঁতে আমাৰ লংকেশ্বৰী মন্দিৰত প্ৰাংগণত এটা সাধাৰণ সভা পাতে আৰু সাধাৰণ সভা পাতি পিনে ইয়াতে সকলো মানুহ থাকে। বিজেপি টাউন মণ্ডলৰ আমাৰ টাউন কমিটিৰ কিছুমান কমিশ্যনাৰো থাকে আৰু যিমান দুৰ্গা পূজাৰ কমিটি আছিলে সিহঁতৰ কমিটিৰ ফালৰ পৰা বহুত মানুহ ইয়াতে আহে, যোগদান কৰে। আৰু সেইবাবে আজি আমি ইয়াত সকলো একত্ৰিত হৈছোঁ। আজি সেই বিজয়া দশমীৰ পুৰস্কাৰ বিতৰণী অনুষ্ঠানত মঞ্চত উপস্থিত আৰু এই সভাত আমাৰ বিজেপিৰ জিলা প্ৰেচিডেণ্ট আছিলে, জিলা প্ৰেচিডেণ্টো ইয়াতে আহি যোগদান। আমাৰ লংকা টাউনৰ ভিতৰত টোটেল 51টা পূজা আছিলে। পূজাটো বহুত আছিলে, কিন্তু মানে আমাৰ জাৰ্জবিলাকে যিবিলাক কালেকশ্যন কৰিছিলে, যিবিলাক সিহঁতৰ হিচাপত আহিছিলে মাৰ্কিঙত, সেইমতে 51টা আছিলে। আৰু তাৰ ভিতৰত ইয়াতে 5টা পুৰস্কাৰ দিয়া হয় আৰু এটা স্পেচিয়েল প্ৰাইজ আছে। সেই স্পেচিয়েল প্ৰাইজটো আপোনালোকে চাই আছে, বিৰাট ডাঙৰ প্ৰাইজ। কিন্তু এতিয়ালৈকে লংকাৰ ভিতৰত এনেকুৱা ডাঙৰ প্ৰাইজ আমি দেখা নাই, এই প্ৰথমবাৰ দেখিছোঁ। বিৰাট ডাঙৰ প্ৰাইজ এইটো। এতিয়া আমাৰ প্ৰাইজ বিতৰণী সভা আৰম্ভ হৈছে আৰু 5 নম্বৰ প্ৰাইজটো এতিয়া আমাৰ ঘোষণা কৰিছে। 5 নম্বৰ প্ৰাইজ পাইছিলে ৰাম সেনা। এইখিনি বহুত ভাল হৈছে। ৰামসেনা এইবাৰ কিন্তু বহুত ধুনীয়া পূজা কৰিছে। সিহঁতে গোটেই ৰাস্তাত ৰংগোলী কৰিছিলে, ভিতৰত ধমাইল খুব ধুনীয়া ধুনীয়া নৃত্য কৰাইছিলে, বহুত বনাইছিলে সিহঁতে। তাৰ বাবে বহুত ডিজাৰ্ভ কৰে সিহঁতে 5 নম্বৰ প্ৰাইজ। বহুত বহুত ধন্যবাদ সিহঁতৰ কাৰণে। আৰু এতিয়া নেক্সট 4 নম্বৰ প্ৰাইজ। আৰু 4 নম্বৰ প্ৰাইজ আগৰ নিচিনাই নিবেদিতা লেনে পাইছে 4 নম্বৰ প্ৰাইজটো। একচুৱেল সঁচা কথা ক'ব গ'লে প্ৰাইজটো অলপ বেছি হ'লে তেতিয়া ভাল লাগে, কাৰণ বহুতো আছে ভাল পূজা কৰে যদিও সিহঁতে প্ৰাইজ নাপায়, গতিকে মনটো বেয়া হৈ যায়। আগত আমি মানে ভাল পূজা এটা চাম বুলি আশা কৰিব নোৱাৰি নহ'লে। এতিয়া হ'ল 3rd প্ৰাইজ। কিন্তু 3rd প্ৰাইজটো খুব ধুনীয়া পেণ্ডেল বনাইছে, সিহঁতে খুব ধুনীয়া পূজা কৰিছিল। কিন্তু আমাৰ টাউন কমিটিৰ ফালৰ পৰা প্ৰাইজটো কম আছিল, গতিকে সকলোৱেতো নাপায়। কিন্তু BJM যদি থাকে তেনেহ'লে হয়তো 5টা 10টা প্ৰাইজ হৈ যায়, তেনেহ'লে পাই যায়। কিন্তু যোনে যোনে ভাল ভাল পূজা কৰে সিহঁতেও পাই যায়। যেনে এতিয়া 3rd প্ৰাইজ পাইছে বডি গেৰেজ, আমাৰ মধ্যনিৰীয়া বডি গেৰেজ। কিন্তু সেইদিনা পোৱা নাছিল, তো আজি সিহঁতে এটা প্ৰাইজ পাইছে, কমচে কম ভাল লাগিছে। তো আমি এটা আশা কৰিব পাৰি যে অহা দিনতো আমি এটা ভাল পূজা চাব পাৰিম বুলি, সেইটো এটা আশা কৰিব পাৰি। তেনেকৈ সকলোৱে মিলি এনেকৈ যদি, আৰু আমি সকলোৱে জানো ফাৰ্ষ্ট প্ৰাইজ ছেকেণ্ড প্ৰাইজ দুটা একেই পেণ্ডেল আছিলে, ক'ব গ'লে অলপ বেলেগ আছিলে, লাইটলি ডিজাইনটো অলপ বেলেগ আছিলে। তে সেইটো ঠিকেই আছে, আৰু তাৰ কালাৰটো অলপ বেলেগ আছিলে, এটাৰ কালাৰটো অলপ ডিপ আছিলে। সেইটো কাৰণে নহয়, যাৰ পূজা ভাল হৈছে সি 1 নম্বৰ পাইছে, যাৰ পূজা অলপ ডিফাৰেঞ্চ আছে চামথিং 1-2 মাৰ্কৰ কাৰণে আমাৰ জাজবিলাকে কৈছিলে। তো বৰ্তমান সময় ইয়াত ছেকেণ্ড প্ৰাইজ ছেইমেই দিছে, আমাৰ সুভাষ নগৰৰ ছেকেণ্ড পাইছে। ভাল লাগিছে, খুব ধুনীয়া এটা পূজা দেখাইছে। অহা দিনতো আৰু ভাল দেখাব বুলি আমি আশা কৰোঁ। অহা দিনত হয়তো সিহঁতে 1 নম্বৰো পাব পাৰে, তো সেইখিনি আমি আশা কৰিব পাৰি। ধন্যবাদ সুভাষ নগৰ পাৰ্টি। আৰু এতিয়া হ'ব আমাৰ ফাৰ্ষ্ট প্ৰাইজ বিতৰণী। আৰু ফাৰ্ষ্ট প্ৰাইজটো পাব্লিকক সুধিছে কোনে পাইছে বুলি। গেছ কৰকচোন কোনে পাইছে? আমি সকলোৱে জানো দিয়ক, ছেইম টু ছেইমেই আছে, একো নাই। জাজমেনে যেনেকৈ হিচাপ দিছিলে সেইমতেই ইয়াতে প্ৰাইজ বিতৰণী হৈ আছিল, খালি এটা স্পেচিয়েল প্ৰাইজটো বাঢ়ি গ'ল, সেইটোৱেই। আৰু ইয়াতে ফাৰ্ষ্ট প্ৰাইজ দিছে আমাৰ একেই ৰূপনগৰ। আৰু এয়া হ'ল ৰূপনগৰ পূজা কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী হোৱা, এয়া সিহঁতৰ হাতত সিহঁতৰ। আৰু এতিয়া হ'ব যি বিশেষ প্ৰাইজ আছিলে, সেই বিশেষ প্ৰাইজটো বহুত ডাঙৰ প্ৰাইজ। আৰু বিশেষ প্ৰাইজটো কোনে পাইছে আপোনালোকে নিশ্চয় জানে চাগে। এইবাৰ চবচে ডাঙৰ পূজা কৰিছে, চবচে হাই বাজেটৰ পূজা কৰিছে। মূৰ্তি বহুত ধুনীয়া হৈছে, সিহঁতৰ পেণ্ডেল বহুত ধুনীয়া হৈছে সিহঁতৰ। তাৰপিছত সিহঁতে বাজনা পাৰ্টি আনিছে বাহিৰৰ পৰা, সিহঁতে আৰতি কৰাৰ কাৰণে বেলেগ বাহিৰৰ পৰা মানুহ আনিছে, সিহঁতে ছিংগাৰ আনিছে। ষষ্ঠী পূজাৰ দিন সিহঁতে ছন্নচাৰা ছিংগাৰ আনিছে সিহঁতে, গতিকে ডিজাৰ্ভ কৰে সিহঁতে। ফাৰ্ষ্ট প্ৰাইজত ডিজাৰ্ভ কৰে, কিন্তু সিহঁতক মানে স্পেচিয়েল এটা প্ৰাইজ দিয়া হৈছে।
তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। অহা দিনত নহ'লে আমি মোৰ মতেৰে নহয়, বহুত মানুহে আমাক কৈছিলে, জনাইছিলে যে অহা দিনত নহ'লে আমি এনেকৈ এটা ভাল পূজা চাব পাৰিম বুলি আমাৰ আশাটো নাথাকিব, নহ'লে যদি এনেকুৱা এটা পাৰ্টিক যদি আমি ভাল এটা উপহাৰ নিদিওঁ। গতিকে চবচে ডাঙৰ যিটো প্ৰাইজ আছিলে সেই প্ৰাইজটো শ্বিলং ৰোডত গৈছে, আৰু শ্বিলং ৰোডত পাৰ্টি নহয়, পূৰা লংকাৰ মানুহে বহুত যিহেতু সিহঁতৰ 50 বছৰ পূৰ্ণ হৈছিল, খুব ধুনীয়া এটা পূজা কৰিছে আৰু ট্ৰফিটো পাই সিহঁতে খুবেই আনন্দিত, যাৰ বাবে সিহঁতে মা লংকেশ্বৰী মন্দিৰত গৈ পিনে ডাঙৰকৈ সেৱা জনাইছে আৰু সিহঁতে ফূৰ্তি চাওক, সিহঁতে খুব আনন্দিত। বহুত ধন্যবাদ সকলো সদস্যকেই বহুত